নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল খবৰ আছে জেএনইউত আৰম্ভ হ'ব বড়ো ভাষাৰ অধ্যয়ন স্থাপন হ'ব গৱেষণা কেন্দ্ৰ আৰু সংগ্ৰহালয় বাক্সা জিলাত স্থাপন হ'ব তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ আৰু বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে জনালে এই কথাখিনি গুৰুত্বপূৰ্ণ খবৰ বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ জেএনইউত আৰম্ভ হ'ব বড়ো ভাষা অধ্যয়ন স্থাপন হ'ব গৱেষণা কেন্দ্ৰ আৰু সংগ্ৰহালয় আৰু বাক্সা জিলাত স্থাপন হ'ব তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ ইফালে বিটিচি শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে জনাইছে এইখিনি কথা দিল্লীত যেটো জৱাহৰলাল ইউনিভাৰ্চিটি আছে সেই দিল্লীৰ জৱাহৰলাল ইউনিভাৰ্চিটিত আজিলৈকে বড়ো এমআইলটো পঢ়িবৰ কাৰণে তাত অন্তৰ্ভুক্ত হোৱা নাই অসমত আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি সেইবিলাকত আমাৰ বড়ো এমআইলটো বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইণ্টাৰেষ্টেড যিবিলাক আমাৰ মানে ছাত্ৰ ছাত্ৰীসকল আছে অন্যান্য কমিউনিটিৰ ছাত্ৰ ছাত্ৰীসকলেও আজি পঢ়িবৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ল'বৰ কাৰণে এইখিনি সুবিধাটো পাইছে এইবোৰত যেহেতু বড়ো এমআইলটো অলৰেডি অন্তৰ্ভুক্ত কৰা হ'ল তাতে ইন্ট্ৰডিউস কৰা হ'ল কিন্তু ন্যাশনাল লেভেল যেটো ন্যাশনাল আমাৰ যেটো ক্যাপিটাল দিল্লী তাত যেটো আমাৰ ভাৰতৰ বিখ্যাত এটা ইউনিভাৰ্চিটি বুলি আমি যেটো ইউনিভাৰ্চিটিক আমি জানো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ নিচিনা এই শিক্ষাৰ যেটো প্ৰধান কেন্দ্ৰ মূল কেন্দ্ৰ তাত আমাৰ বড়ো এমআইলটো পঢ়িবৰ কাৰণে বড়ো ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও সুবিধা পোৱা নাছিল কিয়নো তাত বড়ো এমআইলটো ইন্ট্ৰডাকশ্যন কৰা হোৱা নাছিল বহু বছৰৰ পৰা বড়ো ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা জোৰদাৰ দাবী দেৱা আছিলে যে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত বড়ো এমআইলটো পঢ়িব পৰাকৈ এটা সুবিধা কৰি দিব লাগে আৰু সেইখিনি এটা দাবী দেৱাটো পূৰণ কৰাৰ স্বাৰ্থ আগত ৰাখি পেলাই আমি বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা ডাইৰেক্ট জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আমাৰ এজেণ্ডাটো হ'ল যে নাম্বাৰ 1 বড়ো এমআইল সাবজেক্ট হিচাপে আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য কমিউনিটিৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে দিল্লী ইউনিভাৰ্চিটি মানে দিল্লী জৱাহৰলাল ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে সুবিধা হয় ইয়াৰ কাৰণে অচিৰে এই বছৰৰ পৰাই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত বড়ো এমআইলটো ইন্ট্ৰডিউস কৰিব লাগে বড়ো এমআইল অন্তৰ্ভুক্ত কৰিব লাগে আৰু ইয়াৰ লগতে আমাৰ এই বড়ো এমআইলৰ ওপৰত বড়ো লেংগুৱেজৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণেও ব্যৱস্থা কৰি দিব লাগে আৰু সবতকৈ ডাঙৰ কথাটো হ'ল যে দিল্লীত আমি এটা চেণ্টাৰ খুলিব খুজিছোঁ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত এই চেণ্টাৰটো হ'ল বড়ো ষ্টাডি চেণ্টাৰ বানত ক্ষতিগ্ৰস্ত গাড়ীৰ গৰাকীয়ে লাভ কৰিব বীমাৰ ধন বানত ক্ষতিগ্ৰস্ত বীমা কোম্পানীয়ে দিব লাগিব ক্ষতিপূৰণ 5 আগষ্টৰ বীমা কোম্পানীৰ সৈতে হ'ব চৰকাৰৰ বৈঠক আৰু উজনিৰ বান ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ গাড়ী বানপীড়িতৰ বিভিন্ন বীমাৰ ক্ষেত্ৰত হ'ব আলোচনা বীমাৰ ধন দিয়াৰ ক্ষেত্ৰত গাফিলতি নকৰিবলৈ কঠোৰ নিৰ্দেশ আৰু চৰকাৰী বেচৰকাৰী বীমা কোম্পানীৰ সৈতে হ'ব বৈঠক বহুত গাড়ী মটৰচাইকেল 4চকীয়া 2চকীয়া বাহনৰ মানুহৰ অপৰ্যাপ্ত ক্ষতি হৈছে অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত কালি যেনেকৈ আমি বেংকৰ লগত মিটিং কৰিলোঁ 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত মিটিং কৰিম যাতে যাৰ গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ক্ষতিগ্ৰস্ত হৈছে যাৰ ইন্স্যুৰেন্স আছে তেওঁলোকক যাতে ইন্স্যুৰেন্স দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালী বা গাফিলতি কৰা নহয় সেই দিশটোক সন্মুখত ৰাখি অহা 5 তাৰিখে আমি ইন্স্যুৰেন্স কোম্পানী বোথ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগত আমি এখন বৈঠক কৰিম আৰু আমি উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিম যাতে গাড়ী মটৰ
আৰু বিভিন্ন সামগ্ৰী ইন্স্যুৰেন্স থাকে কাৰোবাৰ গৰু মহু ইন্স্যুৰেন্স আছে মানুহৰ এক্সিডেন্ট ইন্স্যুৰেন্সো আছে গতিকে এক্সিডেন্ট অকল যে গাড়ী মটৰ সীমাবদ্ধ তেনেকুৱা নহয় আৰু বিভিন্ন ইন্স্যুৰেন্স থাকে সেইকাৰণে আমি শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ ইন্স্যুৰেন্স ক্লেইম বিলাক তেওঁলোকে যাতে নিজেই সংগ্ৰহ কৰে আৰু ততাতয়াকৈ ইয়াক নিষ্পত্তি কৰে তাৰ কাৰণে আমি ব্যৱস্থা লবৰ কাৰণে সিদ্ধান্ত কৰিছো আৰু 5 তাৰিখে এই বিষয়ে আমাৰ বৈঠক হ'ব আৰু লগে লগে আমি সিদ্ধান্ত আমি ল'ব পাৰিম বানত ক্ষতিগ্ৰস্ত সকলোৱে লাভ কৰিব 15,000 কৈ টকা 2 পৰা 3 আগষ্টত বান ক্ষতিগ্ৰস্তই লাভ কৰিব চৰকাৰী সাহায্য বানত ক্ষতিগ্ৰস্তক সকাহ দিবলৈ চৰকাৰৰ প্ৰচেষ্টা অব্যাহত বিদ্যালয়ৰ ইউনিফৰ্মৰ বাবে প্ৰদান কৰিব 8 কোটি টকা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীৰ তালিকা প্ৰস্তুতৰ কাম আৰম্ভ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক চৰকাৰে প্ৰদান কৰিব ধন 7 আগষ্টৰ পৰা চলিব বানত ক্ষয়ক্ষতিৰ জৰীপ দুৰ্যোগ প্ৰশমন বিভাগ ৰাজহ বিভাগে জৰীপ চলাব আৰু 15 দিনৰ ভিতৰত সংগ্ৰহ কৰিব বানত ক্ষয়ক্ষতিৰ হিচাপ বানত ক্ষতিগ্ৰস্ত লোকসকলে প্ৰদান কৰিব ক্ষতিপূৰণ সকলোকে ক্ষয়ক্ষতিৰ বুজ ল'বলৈ উজনিলৈ মুখ্যমন্ত্ৰী যাব 2 এদিনতে শিৱসাগৰ আৰু চৰাইদেউলৈ যাব মুখ্যমন্ত্ৰী আমি যেটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলো মই ভাবো যে আজি বা কালি আমাৰ এসেসমেন্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এসেসমেন্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবো 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ অহা কালি ইউনিফৰ্ম সমূহ ডিস্ট্ৰিবিউচনৰ কাৰণে ৰিডিস্ট্ৰিবিউচনৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব গতিকে ইউনিফৰ্মৰ সমস্যাটো সমাধান হৈ যাব টেক্সটবুক যোৱা কালিৰ পৰা পঠোৱা আৰম্ভ হৈছে আৰু ষ্টুডেন্ট সকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেন্ট সকলৰো ডেটা লোৱাৰ যেটো কাম যাতে আমি 1000 3000 5000 পৰ্যন্ত সহায় কৰিব পাৰো বুক গ্ৰান্ট তাৰো এসেসমেন্ট ইতিমধ্যে এডুকেশন ডিপাৰ্টমেন্টে আৰম্ভ কৰিছে ফাইনালি আজি আৰু কালি আমি আমাৰ জিলা কৰ্তৃপক্ষ আৰু ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মাজত আমি এটা সামঞ্জস্য কৰি 7 তাৰিখৰ পৰা আমি পাৰ্মানেন্ট ড্যামেজ এসেসমেন্ট আমি যেটো কৰিব লাগে তাৰ কামত আমি হাত দিম যে পাৰ্মানেন্ট ড্যামেজ এসেসমেন্ট কাৰ ঘৰ কিমান ক্ষতি হল সিভিয়াৰলি ড্যামেজ পাৰ্মানেন্টলি ড্যামেজ মাইনৰ ড্যামেজ এই গোটেই কামটো আমি এটা মিশন মুডত যাতে বহুত দিন নাথাকে 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰো তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম যাতে এই অভিযানটো আমি ম্যাক্সিমাম 15 ডেজৰ ভিতৰত আমি শেষ কৰিব পাৰো আৰু আগষ্ট মাহৰ ভিতৰতে যাৰ যি ড্যামেজ হৈছে কাৰোবাৰ গৰু ছাগলীৰ ড্যামেজ কাৰোবাৰ ঘৰৰ ড্যামেজ কাৰোবাৰ তাঁতশালৰ ড্যামেজ এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰো তাৰ কাৰণে ড্যামেজ এসেসমেন্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিশন মুডত আমি কৰিব খুজিছো আৰু বান বিধ্বস্ত উজনিৰ 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকা যোৰহাট চৰাইদেউ শিৱসাগৰ গোলাঘাটৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব এই ধন বান বিধ্বস্ত 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে বিশেষ আঁচনি ঘোষণা বন্ধকী অবিহনে বেংকৰ পৰা ঋণ ল'ব পাৰিব বানপীড়িত অৰুণোদয় হিতাধিকাৰীয়ে শীঘ্ৰে বানপীড়িত অৰুণোদয় হিতাধিকাৰীৰ বাবে চৰকাৰে ঘোষণা কৰিব বিশেষ ঋণ আঁচনি কালি আৰু 1000 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি আৰু 1000 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰী সকলে উইদাউট মৰ্টগেজ
তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছোঁ এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10,000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশ্যন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম বান বিধ্বস্ত বিদ্যালয়ক প্ৰদান কৰিব 2 পৰা 3 লাখকৈ টকা বিদ্যালয়ৰ বোকা নিষ্কাশনৰ বাবে দিব 2 পৰা 3 লাখ টকা ৰাজহ বিভাগে ক্ষতিগ্ৰস্ত বিদ্যালয়ক দিব এই পুঁজি 9 আগষ্টৰ পৰা পুনৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত হৈছে 550খন বিদ্যালয় আৰু একেধৰণে চৰাইদেউতো যথেষ্ট কেইখন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে এই বানপানীত শিৱসাগৰ জিলাত প্ৰায় 550খন স্কুল এই গোটেই ঘটনাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলাতো কেইবাখনো স্কুল ক্ষতিগ্ৰস্ত হৈছে আৰু বোকা বহুত সোমাই গৈছে বিদ্যালয়বিলাকক ডেমেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম আজি তাৰ এছেছমেণ্ট চলি আছে মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি সাফা কৰি ল'ব পাৰে আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰোঁ তাৰ আগতে আমি বিদ্যালয়সমূহলৈকেও পুঁজি বিতৰণ কৰিম তাৰো প্ৰক্ৰিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে আজিৰ পৰা কৰিব ৰেভিনিউ নৰ্মছ মতে আৰু যিবিলাক নৰ্মছ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি সাফ-সুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰোঁ মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলো মূল্যৱান বহুত সম্পদ নষ্ট মই ৰাস্তাত বহি চাইছো তেওঁলোকৰ মনত বহুত দুখ লাগিছে আগষ্ট মাহ আৰম্ভ হ'লে ৰাজ্যত শেষ হ'ব গৰমৰ বন্ধ পিছে গৰম বন্ধ খুলিলেও দীৰ্ঘদিনলৈ বন্ধ থাকিব বান বিধ্বস্ত চন্তকৰ এখন বিদ্যালয় বানে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি গ'ল চন্তকৰ কলেজিয়েট জাতীয় বিদ্যালয় বিদ্যালয়খনৰ দুটাকৈ গুৰুত্বপূৰ্ণ ভৱন তছনছ কৰি গ'ল বলীয়া বানে ভাঙি থৈ গ'ল জীৱন গঢ়াৰ কমাৰশাল স্বৰূপ এই শ্ৰেণীকোঠাসমূহ বিদ্যালয়খনৰ সকলো কিতাপ আচবাব উটি গ'ল বানত বিদ্যালয়খনৰ অৱস্থা দেখি এতিয়া মূৰে কপালে হাত দিছে শিক্ষক শিক্ষাৰ্থীয়ে এখন স্কুল এতিয়া কেৱল ধ্বংসস্তূপত পৰিণত হ'ল স্কুলখনৰ দুটা বিল্ডিঙেই এই বানে সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল নতুনকৈ বনাব লাগিব সেই স্কুলখন হৈছে কলেজিয়েট জাতীয় বিদ্যালয় চন্তক এই স্কুলখনৰ অৱস্থা চাওক এই স্কুলখনৰ এই অৱস্থা স্কুলখনৰ 3টা বিল্ডিং আছে 3টা অসমৰ হেৰি 3টা বিল্ডিং আছে 3টা বিল্ডিঙৰ 2টা বিল্ডিঙে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল ইয়াত আৰু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এতিয়া বাৰু গৰম বন্ধ চলি আছে চৰকাৰে ইয়াত কিছু গৰম বন্ধৰ ৰিলেক্সেশ্যনো দিছে অৱস্থা বেয়া হোৱাৰ বাবে কিন্তু এতিয়া কথাটো হ'ল যে এই বিদ্যালয়খনত এই যিখন কলেজিয়েট জাতীয় বিদ্যালয় চন্তক এই বিদ্যালয়খনত আৰু ছাত্ৰ ছাত্ৰী সহজতে আহিব নোৱাৰে কাৰণ নতুনকৈ এই কোঠাকেইটা নিৰ্মাণ কৰিব লাগিব এই বিল্ডিং দুটা নতুনকৈ নিৰ্মাণ কৰিব লাগিব নহলে ইয়াত আৰু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে এয়া হৈছে বান বিভীষিকা অতি ভয়াৱহ আছিল চন্তকৰ বান আৰু চন্তকৰ বানে এই স্কুলখনৰ বিল্ডিং দুটা সম্পূৰ্ণৰূপে এয়া ধ্বংসস্তূপত পৰিণত কৰি থৈ গ'ল আপুনি চাওক এয়া আপুনি দেখা পাইছে এয়া মাত্ৰ হৈছে এইবোৰ হৈছে ধ্বংসাৱশেষ এয়া পলস আছে এইসমূহ সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল এখন বাৰান্দা সম্পূৰ্ণৰূপে ভাঙি থৈ গ'ল অৰ্থাৎ এই বিদ্যালয়খনৰ এই বিল্ডিং দুটাৰ অসম আৰ্হিৰ এই দুটা বিল্ডিঙৰ যিটো ফাউণ্ডেশ্যন আছিল ফাউণ্ডেশ্যন সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰি থৈ গ'ল তাত আপুনি যদি অকণমান এইফালে আহে এয়া বান বিভীষিকা চন্তকত এয়া মই দেখুৱাইছোৱে যে এইখন হৈছে কলেজিয়েট জাতীয় বিদ্যালয় চন্তক আৰু এই বিদ্যালয়খন আপুনি যিটো দিশে চাই সেইটো দিশে আপুনি কেৱল ধ্বংসস্তূপ দেখিবলৈ পাব এটাই মাত্ৰ বিল্ডিং বাচি থাকিল কেমেৰা প্ৰভাসে দেখুৱাব সেই দিশে সেই যিটো বিল্ডিং আছে সেই বিল্ডিংটোৱে বাচি থাকিল সেই বিল্ডিংটোৰ কিন্তু প্ৰতিটো কোঠাত
কিতাপ পত্ৰ অফিচ যি আছিল নথি পত্ৰ যি আছিল সকলোখিনি ইতিমধ্যে ধ্বংস হৈছে বাছি একোৱে থকা নাই আৰু কোঠাসমূহত এতিয়া কেৱল পলস আৰু পলস মই অলপমান কথা পাতিম দাদা এখন স্কুলখন আপোনালোকৰে আমাৰ কলেজীয়া জাতীয় বিদ্যালয় চন্দক স্কুলখনতো একেবাৰে শেষ হৈ গ'ল প্ৰায় দুটা বিল্ডিং একেবাৰে মানে ফাউণ্ডেশ্যনটো একেবাৰে শেষ হৈ ভাঙি গৈছে মানে এইটো আপুনি এতিয়া বনাবলৈ বহুত আপোনাৰ কষ্ট হ'ব কষ্ট মানে সময় লাগিব এতিয়া বিশেষকৈ পাঠদান এতিয়া আমাৰ 1 তাৰিখৰ পৰা খোলা কথা আছিলে এতিয়া বন্ধ হৈ থাকিব মানে এতিয়া বন্ধ কৰি সম্পূৰ্ণ নকৰে আৰু বস্তু এতিয়া ধৰি লওক বনাবলৈ সময় লাগিব অন্ততঃ এমাহ সময় লাগিব আমাৰ বনাবলৈ পানী বৰ ভয়াৱহভাৱে সোমাইছিল ইয়াত আছিল ভাল বৰ ডাঙৰ পানী আছিল বানপানী নহ'লে এনেকৈ স্কুল এখন ভাঙি থৈ যাব নোৱাৰে ইমান ডাঙৰ বানপানী আমি দেখা নাই আজি ইমান বছৰ হ'ল এতিয়া আপোনালোকে কি কৰিব এতিয়া স্কুলখন ল'ৰা ছোৱালীওতো আহিব লাগিব পঢ়িব লাগিব আহিব ল'ৰা ছোৱালী এতিয়া বহুত দিন লাগিব আৰু আহিবলৈ সময় লাগিব এয়াই হৈছে পৰিৱেশ আমি এইটো কোঠাও অলপ দেখুৱাবলৈ চেষ্টা কৰিম এইটো যিটো বিল্ডিং আছে সেই বিল্ডিংটো আমি অলপ দেখুৱাম যে এখন বিদ্যালয় সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে ইয়াত আৰু ইয়াৰ যি এই বিদ্যালয়খনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ৰিস্ক লৈ তেওঁলোকে এই ভগ্ন বিল্ডিংটোত তেওঁলোকে কোনো ধৰণৰ শ্ৰেণীকোঠা আৰম্ভ কৰিব নোৱাৰে কোনো ধৰণৰ ক্লাছ আৰম্ভ কৰিব নোৱাৰে এয়া হৈছে বানৰ ভয়াৱহতা আৰু এনেদৰেই চন্তকখনক সম্পূৰ্ণৰূপে শেষ কৰি থৈ গৈছিল এই বলীয়া বানে বানবিধ্বস্ত সোণাৰীৰ পদ্ম কুমাৰী বৰুৱা বালিকা বিদ্যালয়ৰ দুখ লগা এক অৱস্থা বানে তছনছ কৰি পেলাইছে বিদ্যালয়খন পলসে পুতি পেলোৱা বিদ্যালয়খনৰ পৰা এতিয়া সম্পূৰ্ণৰূপে আঁতৰা নাই বোকা চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষাৰ অন্যতম এই প্ৰতিষ্ঠানখনৰ আচবাব বৈদ্যুতিক সকলো সামগ্ৰী নষ্ট হৈ গৈছে বানপানীত বিদ্যালয়খনৰ শিক্ষকসকলে এতিয়া উদ্ধাৰৰ চেষ্টা কৰিছে পদে সামগ্ৰী পাঠ্যপুথি কম্পিউটাৰ ইত্যাদি কিন্তু আগলৈ কি এটা ডাঙৰ প্ৰশ্ন দুৰ্বিষহ অৱস্থাত থকা এই বিদ্যালয়খনত এতিয়া অনিৰ্দিষ্ট কাললৈ যেন গৰমৰ বন্ধ খুলিব নোৱাৰা অৱস্থা হৈছেগৈ স্বাভাৱিক ছন্দ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা শিক্ষক অভিভাৱকৰ এইটো হৈছে সোণাৰীৰ পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা সোণাৰী অঞ্চলৰ আন অঞ্চলসমূহ সেই দিনটোত সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম পানীৰ লেভেল এই পৰ্যন্ত আহিছিলে এই পৰ্যন্ত পানী উঠি আহিছিলে আৰু এইটো এটা ক্লাছৰুম যিটো ক্লাছৰুম যদিহে এনে ধৰণৰ সমস্যাৰ সন্মুখীন নহলে হয় এই বিদ্যালয়খনে কালিৰে পৰা কাৰ্যক্ষম হল হয় কাৰণ গৰমৰ বন্ধ কালিৰ পৰা নহলেও সোমবাৰৰ পৰা গৰমৰ বন্ধ খোলাৰ সময় আছিলে কিন্তু তলত চাওক পলসে এক ধৰণেৰে ফ্ল'ৰখন পকাখন পুতি পেলাইছিল আৰু যৎপৰোনাস্তি চেষ্টা কৰি বিদ্যালয়খনৰ শিক্ষকসকলে পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছে তৎসত্ত্বেও কিন্তু যিটো পকাখনৰ অৰিজিনেল যিটো কালাৰ পুৰণি যিটো ৰং সেই ৰংটো ঘূৰি অহা নাই পলসবোৰ আঁতৰোৱা হৈছে কিন্তু যেতিয়ালৈকে এইখিনি পৰিষ্কাৰ কৰা নহয় বা এক স্বাস্থ্যকৰ পৰিৱেশ এই ক্লাছৰুম বা বিদ্যালয়খনলৈ ঘূৰাই অনা নহয় তেতিয়ালৈকে কিন্তু বিদ্যালয়খন খোলাৰ বা ছাত্ৰ ছাত্ৰীসকল অহাৰ অৱকাশ নাথাকিব চাৰিওফালৰ পৰিৱেশ পানীৰ কলৈকে পানী আহিছিল সেয়া দেখুৱালোৱে আৰু বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ তেওঁৰ ওচৰলৈ যাব বিচাৰিছো কওকচোন কি প্ৰচেষ্টা চলাইছে কিমান সোনকালে গোটেই কামখিনি যাতে কৰিব পৰা যায় স্বাস্থ্যকৰ আৰু স্বাভাৱিক পৰিস্থিতি এটা ঘূৰাই আনিব পৰা যায় যাতে ছাত্ৰীসকল পুনৰ আহিব পাৰে ধন্যবাদ আমাৰ বিদ্যালয়খন চৰাইদেউ জিলাৰ স্ত্ৰী শিক্ষা প্ৰতিষ্ঠান এটা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অতি দুখৰ কথা এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব আমাৰ যিখিনি ডিজিটেলি ইকুইপমেণ্ট আছিল বা অন্যান্য যিখিনি ফাৰ্নিচাৰ আছিল গোটেইখিনি আমি পানীৰ তলত এবুকু পানীৰ তলত হোৱাৰ কাৰণে আমাৰ বেছিভাগ বস্তুৱে আমি বচাব নোৱাৰিলোঁ আৰু খুব সোনকালে এই বানপানীয়ে আমাৰ অঞ্চলটো গ্ৰাস কৰি তোলাৰ কাৰণে আমাৰ একেবাৰে দুখজনক এখন ছবি এতিয়া প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছো যিটো আমি দেখিছো বহুত কিতাপ পত্ৰ আপোনালোকে শুকুৱাবলৈ চেষ্টা কৰিছে কিন্তু বৰষুণ আহিয়ে আছে বৰষুণ আহি থকাৰ কাৰণে এই পৰিষ্কাৰ কৰাৰ যি কাৰ্য সেই কাৰ্য আপোনালোকে সম্পূৰ্ণ কৰিব পৰা নাই কিতাপ পত্ৰ কিমান নষ্ট হ'ল কম্পিউটাৰ দেখিছো কিতাপ পত্ৰ হয় আছিল আমাৰ কম্পিউটাৰ আছিল কিছু পৰিমাণে ইউনিফৰ্ম আছিল কিছু পৰিমাণে MDMৰ চাউল আছিল গতিকে সেইবিলাক এতিয়া আমি চাফ চিকুণ কৰি আছো হ'লেও তাৰ পৰা যিটো দুৰ্গন্ধ সেই দুৰ্গন্ধময় পৰিৱেশত এতিয়া আমি আমাৰ শৈক্ষিক যিটো আমাৰ
হ'ব লাগে কেতিয়াৰ পৰা স্কুল খুলিব সোমবাৰৰ পৰা নহয় জানো এনেইতো আজি 31 তাৰিখ কাইলৈৰ পৰা স্কুল খোলা কথা আছিল হয় কিন্তু এইটো অৱস্থাত আপুনি দেখিছেই চাক্ষুষ আপুনি দেখিছেই যে এইটো অৱস্থাত আমি খুলিবলৈ কিন্তু আমি পাৰিম বুলি ভবা নাই হয়। আৰু এটা সমস্যা হৈছে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক বা চতুৰ্থবৰ্গৰ কৰ্মচাৰীক আমাৰ ৰিলিফৰ ডিউটিত লগাই দিয়া হৈছে গতিকে সেইখিনিতো আমি অকণমান স্কুল খুলিলেও আমি পাঠদানৰ কাৰ্যসূচীত আমি সম্পূৰ্ণৰূপে জড়িত হ'ব নোৱাৰিব আপোনালোকে তাৰ সমান্তৰালে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো চাগে পানী উঠিব পাৰে তেওঁলোকো প্ৰভাৱিত হ'ব পাৰে বা শিক্ষক শিক্ষয়িত্ৰীও প্ৰভাৱিত হোৱাৰো থল আছে গতিকে সেই দৃষ্টিৰ পৰা সকলোতকৈ প্ৰভাৱিত এনেধৰণৰ বিভীষিকাত হয় যদি ছাত্ৰ ছাত্ৰীসকল হোৱাৰ পৰিলক্ষিত হয় স্কুলখনে স্বাভাৱিক অৱস্থা ঘূৰাই আনিব লাগিব কিন্তু কেতিয়া আনিব কি ধৰণে আনিব চাগৈ আৰু প্ৰয়াস চৰকাৰৰ ফালৰ পৰাও লাগিব প্ৰশাসন আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে এই স্কুলখনৰে বিদ্যালয়খনৰ শিক্ষক গতিকে লাগি আছে আপোনালোকে কিন্তু দেখিছোঁ এতিয়াও কিন্তু এটা লেয়াৰ আছেগৈ গতিকে বৰ সাংঘাতিককৈ পলস উঠিছিলে তাৰমানে এনেকুৱা হ'ল বস্তুবোৰ আপোনাৰ দেওবাৰে নিশা পানী সোমাইছে ইয়াতে হয় সোমবাৰেতো অহাৰ কোনো পৰিৱেশ নাই দেওবাৰে ৰাতি আমি আহিব চেষ্টা কৰিছিলোঁ মই আৰু অমূল্য বৰঠাকুৰ বোলা এজন আমি দুয়ো আহি সোমাই আহিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু পানী অতিমাত্ৰা সোঁতত আমি আকৌ উভতি যাব লগা হ'ল তাৰপিছত সোমবাৰে অহাৰ কোনো পৰিৱেশ নাই মঙলবাৰে যেতিয়া অলপ অলপ পানী কমিছে মই আহিলোঁ আহি এইটো পৰিৱেশ দেখি মোৰ এইখন বিদ্যালয়ত 34 বছৰ দিন অতিক্ৰম কৰিলোঁ পানী আহে এআঁঠু পানী আহে কেতিয়াবা বহুত দিনৰ মূৰে মূৰে আহে কিন্তু এনেকুৱা পানী অহা আজিলৈকে দেখা নাছিলোঁ এনেকুৱা প্ৰলয়ংকাৰী বানপানী আপোনাৰ দেখা ঘৰবোৰো প্ৰভাৱিত হৈছে হয় হয় ঘৰবোৰ মোৰ নিজৰ ঘৰো এককাল পানী আপোনাৰ আৰু এই যিবোৰ আপোনাৰ ইয়াত পলস পৰি আছে যথেষ্ট চেষ্টা কৰাৰ পিছত ইমানখিনি আহিছে ইয়ে বহুত ডাঠকৈ আছিল 1 ছেপ্টেম্বৰৰ পৰা মেৰামতি কৰা হ'ব পথ দলং মথাউৰি মেৰামতিৰ বাবে প্ৰয়োজন হ'ব বৃহৎ পুঁজি আৰু ছেপ্টেম্বৰত আন্তঃগাঁথনি উন্নয়নত দিয়া হ'ব গুৰুত্ব আন্তঃগাঁথনি উন্নয়নৰ বাবে শিৱসাগৰ চৰাইদেউক দিব বিশেষ পুঁজি প্ৰলয়ংকাৰী বানত শিৱসাগৰ চৰাইদেউত হৈছে বিস্তৰ ক্ষয়ক্ষতি 1 ছেপ্টেম্বৰৰ পৰা আমি ৰাস্তা ঘাট মথাউৰি এই ডেমেজবিলাকলৈকে আমি যাম য'ত নেকি আমাক যথেষ্ট পুঁজি লাগিব গতিকে সেইটো আমি নেক্সট ফেজত প্ৰথমতে পৰিয়ালসমূহক ঘৰলৈকে পঠাই দিব পাৰিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজৰ বিষয়ে আমি নেক্সট ষ্টেজত আগষ্ট মাহটো পাৰ হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম কাৰণ তেতিয়া নতুনকৈ পানী অহাৰ সম্ভাৱনা নাথাকিব আৰু যাতে ৰাস্তা ঘাট বনালেও যাতে টকা পইচাৰ ক্ষতি নহয় সেই দিশৰ পৰা লক্ষ্য কৰি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বাবে দুটা ভাল পেকেজ আমি কৰিম যাতে ৰাস্তা ঘাট আমি ভাল কৰি আগতকৈ ভাল কৰি আমি বনাব পাৰোঁ ঋণ লোৱা বন্যাৰ্তক সকাহ দিয়াৰ চেষ্টা চৰকাৰৰ 5 আগষ্টত NBFCৰ সৈতে হ'ব চৰকাৰৰ বৈঠক আৰু NBFCৰ পৰা ঋণ লোৱা বন্যাৰ্তক সকাহ দিয়াৰ চেষ্টা NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীবিলাক বেলেগ সব 5 তাৰিখে আমি NBFC সমূহৰ লগতো মিটিং কৰিম যাতে বেংকৰ ক্ষেত্ৰত আমি যি সকাহ দিব পাৰিছোঁ সেইটো যাতে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ পৰা যিসকলে লোন লৈছে তাতো সকাহ পায় বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে ট্ৰাক বা গাড়ী যিটো ব্যৱসায় কৰে মেক্সিমাম লোন তেওঁলোকে বেংকৰ পৰা নলয় তেওঁলোকে NBFCৰ পৰা লয় সেইকাৰণে আমি NBFCৰ লগতো 5 তাৰিখে মিটিং কৰিম যাতে তেখেতসকলক আমি সহায় দিব পাৰোঁ আৰু ইতিমধ্যে এইখিনি কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ মহাপ্ৰলয়ৰ 12 দিন অতিক্ৰম কৰাৰ পিছতো এতিয়াও জলমগ্ন হৈ আছে শতাধিক গাঁও ঠায়ে ঠায়ে পানী কিছু কমিলেও শিৱসাগৰ জিলাত পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে পানী শুকোৱাৰ লগে লগে য'তে ত'তে মৃতদেহ ওলাইছে ঘৰৰ বাহিৰে ভিতৰে জমা হৈছে একাঠু পৰ্যন্ত বোকা আৰু পলস উজনিৰ মহাপ্ৰলয়ৰ 12 দিন এতিয়াও জলমগ্ন শতাধিক গাঁও য'তে ত'তে ওলাইছে মৃতদেহ ভয়াৱহ হৈ পৰিছে বানৰ পাছৰ পৰিস্থিতি
পানী কিছু পৰিমাণে কমিছে যদিও পৰিস্থিতি এতিয়াও ভয়াৱহ বিশেষকৈ শিৱসাগৰ জিলাৰ শতাধিক গাঁও এতিয়াও পানীৰ তলত বহু স্থানত পানী শুকাবলৈ ধৰিছে যদিও ঘৰৰ বাহিৰে ভিতৰে একাঠো পৰ্যন্ত বোকা আৰু পলস ইফালে নিশাৰ পৰা নাজিৰাত ধাৰাসাৰ বৰষুণ হোৱাৰ বাবে একাংশ বানাক্ৰান্ত পৰিয়ালৰ বাসগৃহত পুনৰ পানী সোমাই বিপত্তি বঢ়াইছে ঘৰৰ বহুতো ক্ষতি হ'ল মোৰ গৰু 4টা গ'লগে ঘৰৰ ভিতৰৰ বয় বস্তু সকলো গ'লগে পানীত উঠি আছে ভিতৰৰ বনোৱা কুকাৰ আদি কৰি উটুৱাই লৈ গ'ল একো বস্তুৱে নাই মা আৰু মই বা বিয়া হ'ল এতিয়া চব হিৰো হে আছে ন তাৰো দায়িত্ব পালন কৰিবলগীয়া হৈছে বিচাৰ কুচাৰ কৰি আছো একো পোৱা নাই সেইভাগে আছো ঘৰত একো নাই কালি সোমাইছিলো শুবলৈ অকল বিচনাকেইখন আছে তুলিৰ পৰা একো বস্তুৱে নাই মানুহকেইটা আছো বহুতো আমাৰ ক্ষতি হৈছে শুকুৰবাৰে দিখৌ নদীৰ জলস্তৰ কিঞ্চিত হ্ৰাস পাইছে যদিও দৰিকা নদীৰ পানী এতিয়াও বৈ আছে বিপদ সীমাৰ ওপৰেৰে বেতবাৰী মৌজাৰ চাংমাই গাঁৱত বিগত 11 দিন ধৰি পানীত উটি ভাহি আছে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক ৰাজপথৰ ডিভাইডাৰ আশ্ৰয় শিবিৰ পথৰ কাষত একোখন ত্ৰিপালৰ তলত উজাগৰি নিশা কটাইছে বন্যাৰ তয় নাই বহুত কষ্টত পাৰ কৰিছে সেইখিনি সময় তালে ক'ব পটককে পৰা পানী আহিলে আগত এনেকুৱা পানী দেখা নাছিলো সকলো বয় বস্তু শেষ হৈ গ'ল আমাৰ মানুহকেইটা কেনেকে জীয়াই থাকো তেনেকে বুলি আঁতৰত মানুহ চব আশ্ৰয় লৈ আছেগে ঘৰে ঘৰে মানুহৰ ঘৰত সেই আৰু গোটেই বয় বস্তু চব মানে কুকুৰা চুকুৰা চব মানে শেষ হৈ গ'ল গৰু ছাগলী এনেকে চব সাংঘাতিক ধৰণৰ বেয়া পৰিৱেশৰ সূচনা হৈছে ঘৰৰ ভিতৰত কোনো মানুহ থাকিব পৰা নাই ইতিমধ্যে আশ্ৰয় শিবিৰতো কিছু লোক আছে কিছু লোকে নিজৰ আত্মীয় ঘৰতো গৈ আছেগে আৰু কিমান দিনলৈ থাকিব আজি 12 দিন পানীৰ তলত ডুবি আছে সকলো সামগ্ৰী তেওঁলোকৰ খোৱা বাচন বৰ্তন বিচনা সোফাৰ গাড়ী মটৰ চাইকেল সকলোবিলাক পানীৰ তলত ডুবি গুচি গ'ল আটাইতকৈ ভয়াৱহ আৰু হৃদয় বিদাৰক দৃশ্য বিহুবৰৰ নেপালী খুঁটি পানী শুকোৱাৰ লগে লগে য'তে ত'তে ওলাবলৈ ধৰিছে মৃতদেহ প্ৰশাসনৰ তথ্য অনুসৰি এই পৰ্যন্ত সমগ্ৰ ৰাজ্যত বানৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা 82 জনলৈ বৃদ্ধি পাইছে কেৱল শিৱসাগৰ আৰু চৰাইদেউ জিলাতেই এতিয়াও সন্ধানহীন হৈ আছে অৰ্ধ শতাধিক লোক প্ৰকৃতিৰ এনে ভয়াৱহ তাণ্ডৱ হয়তো কোনো দিনেই দেখা নাছিল উজনিবাসী বিগত 12 দিনে ধাৰাবাহিকভাৱে চলি থকা এই জলপ্ৰলয়ে অকল ঘৰ-দুৱাৰেই উটুৱাই লৈ যোৱা নাই কাঢ়ি লৈ গৈছে বহু আপোনজনক এতিয়া মাথো চাৰিওফালে ধ্বংসস্তূপ বোকা পলস আৰু অসহায় মানুহৰ কান্দোন বহুতো আমাৰ ক্ষতি হৈছে কেতিয়া স্বাভাৱিক হ'ব পৰিস্থিতি তাৰ নাই কোনো উত্তৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু চৰাইদেউৰ পৰা হানসিং পৰৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰৰ চন্তকত আজি দুখনকৈ ঘৰত কান্দোনৰ ৰোল 1 কিলোমিটাৰৰ ভিতৰৰ দুখনকৈ ঘৰ
য'ত অনুষ্ঠিত হৈছে দহা ৰাতুল চাওৰা আৰু ৰেহানা আৰা আহমেদৰ ঘৰত পৰিয়ালে আয়োজন কৰিছে দহা এই দুই কণমানি জীয়ৰীক নিৰাপদ স্থানলৈ থৈ উভতি আহোঁতে মাতৃ ৰেহানা উটি গৈছিল বানপানীত ৰেহানাক উদ্ধাৰ কৰিবলৈ গৈ উটি গৈছিল ৰাতুল চাওৰা মাতৃৰ সেই দহাৰ দিনটোতে ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিলে ৰেহানাৰ দুই কণমানি জীয়ৰীয়ে ৰাহেনা আৰা আহমেদ এই ৰাহেনা আৰা আহমেদেই পানীত উটি যাওঁতে ৰাতুল চাওৰাই বচাবলৈ গৈছিল আৰু সেই সময়ছোৱাত ৰাতুল চাওৰাই প্ৰাণ হেৰুৱালে আৰু ৰাহেনা আৰা আহমেদো প্ৰাণ হেৰুৱালে আজি তেওঁলোকৰ দহা চলি আছে মুছলমান সমাজৰ গৰীয়া সমাজৰ যি ৰীতি নীতি সেই ধৰণে তেওঁলোকৰ দহা চলি আছে মই অকণ মাতৃক লগ পাইছোঁ দুখৰ সময়ছোৱাত আপোনাৰে ছোৱালী আছিল ন মোৰ ছোৱালী কেনেকৈ উটি গৈছিল তেওঁ মানে সৰু সৰু ল'ৰা ছোৱালী আছে নাতিনী হয় মোৰ তাইৰ ভাগৰ দুজনী মোৰ ল'ৰাৰ ভাগৰ দুজনী লৈ পেলাই সেইফালে পানী সোমাই গ'ল এফালে আহিছিলে তাৰমানে এই বৰপাকৰ ঘৰত থ'বলৈ থৈ পিনি আকৌ কোনোবাই ক'লে আমি পৰি গ'লোঁ পানীতে আমাক বচাবলৈ কাৰণে এইফালে চব তাৰপিছতহে পৰি গ'লগৈ এই পানীত পৰি গ'লগৈ ছোৱালী দুজনীক থ'বলৈ গৈছিলে ছোৱালী চাৰিটা ছোৱালীজনীক লৈ গৈছিলে হয় তেতিয়াই উঠি গ'ল হয় আৰু এই ৰাতুল নামৰ মানুহজনে বচাব গৈছিল তেওঁ বচাবলৈ গৈছিলে তেওঁ পৰি গ'লগৈ হয় একেলগে দুইজন গুচি গ'ল হয় এতিয়া আপোনালোকে কেনেকৈ আছে এইকেইটা দিন এনেকৈ পাৰ কৰি আছোঁ আৰু তম্বুৰ তলত পোৱালিকেইটা লৈ তোমালোকৰ মা আছিলে তোমাৰ লগতে আছিলে তুমি কি দেখিছিলা ঘৰত থৈ আহিছিলে আমাক এই নানাৰ ঘৰত থ'বলৈ আহিছিলে আমাক থৈ পিনি তেওঁ গুচি গ'ল মই বেছ ইমানটোৱে জানো তাৰপিছত তোমালোকে কেনেকৈ গম পালা মোক মোৰ নানীজনীয়ে ক'লে এতিয়া তোমালোক কেনেকৈ আছা বহুত কষ্ট হৈছে এতিয়া থাকিবলৈও মানে ঘৰ নাই এনেকৈ থাকিম একোৱে নাই তোমালোকৰ একোৱেই নাই খুব এখন কৰুণ ছবি তেওঁলোকে কান্দিছে আৰু মোৰো চকু পানী ওলাওঁ তেওঁলোকে কান্দিছে আৰু এই দুখৰ মাজতো আমি তেওঁলোকৰ সেই কথাখিনি জানিবলৈ আহিছোঁ কাৰণ সিদিনা কি হৈছিল এই ছোৱালীজনীক থৈ ৰাহেনা আৰা আহমেদ বাইদেউতো আহি আছিল আৰু তাৰ পাছতেই পানীত উটি গ'ল অকণমান দুৱা চলি আছে সেই দুৱাৰ পৰিৱেশটো যদি সম্ভৱ হয় সেয়া দেখুৱাম এয়া গৰীয়া সমাজৰ ৰীতি নীতি অনুসৰি তেওঁলোকৰ এয়া দহা চলি আছে স্থানীয় লোকসকলে তেওঁলোকে দুৱা কৰিছে رب العالمین یا ارحم الراحمین تا شهیدا ہے مولا اے پروردگار عالم اپنا حبیب محمد رسول اللہ صلی اللہ علیہ وسلم حدیث شریفত উল্লেখ কৰা হিচাপে مولا কাহানী উভতি নহা বাটে গুচি যোৱা স্বামীক সৰি নীৰৱে চকুলো টুকিছে জয়মী চাওৰাই দুই কণমানি সন্তানক বুকুত বান্ধি ৰাইজৰ সহযোগত স্বামী ৰাতুল চাওৰাৰ শ্ৰাদ্ধ পাতিছে জয়মীয়ে 19 জুলাইত অহা জলাপ্ৰলয়ত এগৰাকী মহিলাক বচাবলৈ গৈ বানত উটি গৈছিল ৰাতুল চাওৰা আৰু প্ৰলয়ংকাৰী সেই বানে স্বামী ৰাতুলকেই নহয় জয়মী চাওৰাৰ ঘৰখনো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিলে জয়মী চাওৰাৰ দুই কণমানি সন্তানে আজিও নাজানে পিতৃ নোহোৱাৰ কথা খুব দুখ লগা কৰুণ এখন ছবি দেখুৱাবলৈ বিচাৰিছোঁ এই কণমানিটিক হয়তো মনত আছে মই কালি দেখুৱাইছিলোঁ এই কণমানিটিৰ নাম হৈছে অৰূপক হয়তো চিনি পাইছে আৰু অৰূপৰ মাতৃ হৈছে জয়মী চাওৰা এই অৰূপৰ পিতৃ আৰু এইগৰাকী বাইদেউ জয়মী চাওৰাৰ স্বামী আছিল গম পাইছে আপুনি ৰাতুল চাওৰা সেই ৰাতুল চাওৰাই এই স্থানতে এগৰাকী যুৱতীক সিদিনা বচাবলৈ গৈ পানীত উটি যোৱা এগৰাকী যুৱতীক বচাবলৈ গৈ ৰাতুল চাওৰাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু আজি তেওঁলোকৰ ঘৰত দহা আমি সাধাৰণতে যিটো কওঁ যে সকাম তেওঁলোকে পাতিছে এয়া গাঁৱৰ ৰাইজ তেওঁলোকৰ গাঁৱৰ ৰাইজ আছে এয়া গাঁৱৰ যুৱকসকল তেওঁলোক আহিছে দুই এজন লোক আহিছে আৰু তেওঁলোকে এই পৰিয়ালটোক তেওঁলোকে উদ্ধাৰ কৰিব বিচাৰিছে অৰ্থাৎ হিন্দু ধৰ্মৰ যিসমূহ নীতি নিয়ম থাকে সেই নীতি নিয়মৰ মাজেদি তেওঁলোকে এই দহা তেওঁলোকে অনুষ্ঠিত কৰিব বিচাৰিছে আৰু তেওঁলোকে এয়া কৰিবলৈ সাজু হৈছে মই অকণমান বাইদেউৰ সৈতে কথা পাতিম বাইদেউ খুব দুখৰ সময় মই কালিও কথা পাতিছোঁ আপোনাৰ সৈতে আজি আপোনালোকে কি কৰিব সেইটো সকাম দহা পাতিবলৈ লৈছোঁ আৰু চবেই দাদাসকলে ৰাইজেসকলে মোক সহায় কৰিছে যিহেতু সেইকাৰণে মই আজি সকামটো পাতিবলৈ ধৰক সহায় পাইছোঁ যিহেতু ইমদাদ আলী দায়ে মোক বহুতেই সহায় কৰি দিছে তেওঁ
সহায় কৰা কাৰণে মই আজি তেওঁলোকে চব যিমান আছে মই নাম নাজানো, তেওঁলোকে মোক সহায় কৰি দিছে, সকামৰ যোগাৰ দিছে, চব বস্তুৱে দিছে। সেইকাৰণে আজি সকামটো পাতিবলৈ লৈছোঁ। দাদালৈ মনত পৰিছে আজিও আপোনাৰ? হয়, দাদালৈতো মনত পৰিছে আজি, যিহেতু কেলে নপৰিব নিজৰ মানুহটোলৈ মনত। আৰু গোটেই গাঁৱৰ মানুহে সহায় কৰিছে, যিমান মানুহে ধৰ ভিডিঅ' ৰিচিভ কৰা তেওঁলোকৰ আজি আহি মেলি বস্তু পানী, কালিও বস্তু পানী দি গৈছে দাদা কেইজনমান। তেওঁলোকৰ মই নাম নাজানো, নামটো মনত নাথাকে মোৰ। হয়, যিকোনো বিচনা চব দি গৈছে, টেবুল, ডাইনিং টেবুল, কেৰাহী, মানে ভাত বনোৱা চৌকেইটা চব দি গৈছে। তেওঁলোকে সহায় কৰি ইমানটো বস্তু আনি দিছে। কিছুমান দাদাই পাঞ্জাৱৰ পৰা আহিছে, তেওঁলোকে তিৰপালো আনি দিছে, চব বস্তু ধৰক পইচা পাতিও কিছুমান চব মানুহে দি গৈছে বাৰু, যোনে আহিছে তেওঁলোকে দি গৈছে। মোৰ দা ঘৰৰ বৌ আহিছিলে আজি, হয়নে? আহি মেলি তেওঁ কিবা এটা সহায় কৰিছে। হয়। বুজি পাইছে যে কিমান কৰুণ এই ছবিখন। সেই মানুহজনে এগৰাকী পানীত উটি অহা যুৱতীক তেওঁ বচাবলৈ গৈছিল, আৰু বচাবলৈ গৈ তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আৰু তাৰ পাছত এই এগৰাকী কণমানি আৰু এটি কণমানি অৰূপ, সেই কণমানি দুটিৰ সৈতে এই মানুহগৰাকী এক প্ৰকাৰ নিথৰুৱা হৈ পৰিছিল। কিন্তু তেওঁৰ লগত অসমৰ ৰাইজ আছে আৰু এই অঞ্চলটোৰ স্থানীয় লোকসকল আছে। তেওঁলোকে এয়া নীতি নিয়মৰ মাজেদি এই দহা তেওঁলোকে আয়োজন কৰিছে, ৰীতি নিয়মৰ মাজেদি এই গোটেই কামখিনি তেওঁলোকে আজি কৰিব বিচাৰিছে। বাইদেউ, আপোনালোকে গাঁৱৰ মানুহখিনিয়ে কৰিছে গোটেইখিনি? মই আশা কৰ্মী হয়। মই প্ৰথম দিনাখনিৰ পৰাই তেখেতক লগ দিছোঁ, গাঁৱৰ ৰাইজো আহিছে। আমাৰ মানে কি হৈছিলে, হয়তো অকণমান যিটো আপোনালোকে দেখিছে অলপ মানে এইটোৰ ওপৰত অপপ্ৰচাৰো চলি আছে, যিহেতু মই তাৰ বিষয়ে ক'ব বিচাৰিছোঁ দেই। মানে এইটো নহয় যে তেওঁক কোনো আমি মানে কৰিবলৈ টান পায় বা সমাজ, তেওঁলোকৰ প্ৰত্যেকৰ সৎকাৰ কৰা হওক বা কাজ কৰাত প্ৰত্যেকৰ নিজৰ নিজৰ এটা নিয়ম থাকে, নহয় জানো? সেই তেওঁলোকৰ ইয়াত আমাৰ গাঁওখনত তেওঁলোকৰ সম্প্ৰদায় মানুহ নথকাৰ বাবে আমাৰ সৎকাৰ কৰোঁতে অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল, নিয়মবিলাকৰ কাৰণে। আৰু এতিয়া ধৰি লওক কাজটোৰ কাৰণেও যদিও গোটেই অসমবাসী ৰাইজ, দল সংগঠন সকলোৱে মানে সহযোগ কৰিছে, কিন্তু মানে সেই নিয়মখিনি আকৌ তেওঁলোকৰ নিয়মতহে কৰিব পৰা যাব, সেইটো কাৰণে আমাৰ কৰোঁতে অলপ পলম হ'ল মানে। হয়, অকণমান গোটেই কথাখিনি অৱশ্যে এইটোৱে হৈছে, গোটেই অঞ্চলটো আপোনালোকে জানেই, গোটেই অঞ্চলটোত যিহেতু বানৰ কাৰণে হেৰি কৰিছে, কাকো মই এইটোৰ ওপৰত দোষাৰোপ নকৰোঁ। সেই বানৰ কবলত পৰিয়ে সকলো মানে বিধ্বস্ত হৈছে আৰু মানে তেখেতলোকে ওলাই আহিবলৈ অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু তেখেতক যে সহায় সহযোগ নকৰাও নহয়। হয় হয় হয়, বুজি পাইছোঁ। নাজিৰাৰ ৰহদৈ আলিত এতিয়া চলিছে বান বিধ্বস্ত ঘৰখন পুনৰ নিৰ্মাণৰ যা যোগাৰ। গাঁৱৰ ৰাইজ একত্ৰিত হৈ বাহনীত কাটিছে বাঁহ। সাময়িকভাৱে ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত চলিছে বাঁহৰ ঘৰ নিৰ্মাণৰ প্ৰচেষ্টা। প্ৰায় 10,000 বাঁহেৰে 2টা কোঠালিৰ একোটা ঘৰ 500টা পৰিয়ালক সাজি দিয়াৰ পৰিকল্পনা। নেপালী খুটি, কমলা চাপৰিকে ধৰি বানে ঘৰ তছনছ কৰি যোৱা পৰিয়ালসমূহক আশ্ৰয় প্ৰদানৰ প্ৰচেষ্টা চলাইছে বিধায়ক ময়ূৰ বৰগোহাঁই লগতে গোৰ্খা সন্মিলনৰ প্ৰেম তামাঙে। শিৱসাগৰৰ নাজিৰাৰ ৰহদৈআলিত এতিয়া চলিছে যিসকল বানবিধ্বস্ত লোক তেওঁলোকৰ ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা। বানবিধ্বস্তসকল মূলতঃ যিসকল কমল চাপৰিৰ, যিসকল নেপালী খুদিৰ, তেওঁলোকৰ ঘৰ নিশ্চিহ্ন হৈ গ'ল, ঘৰ বুলিবলৈ একোৱেই নাই। তেওঁলোকক সাময়িক সকাহ দিবলৈ যেতিয়ালৈকে চৰকাৰৰ হস্তক্ষেপত নতুন এটা ঘৰ নিৰ্মাণ নহয়, তেতিয়ালৈকেতো ঘৰ এটা দিব লাগিব। তেওঁলোক কিমান দিন মুকলি আকাশৰ তলত এনেদৰে দিন পাৰ কৰিব? তাৰে এক প্ৰয়াস এই অঞ্চলৰ লোকসকলে এই ধৰণেৰে বাঁহ কাটি আছে, অঞ্জনে দেখুৱাই আছে, আৰু এই বাঁহবোৰ যাব সেই অঞ্চলসমূহলৈ, আৰু সেই অঞ্চলসমূহত এওঁলোকক নিৰ্মাণ কৰি দিয়া হ'ব এটা ঘৰ। এই গোটেই প্ৰচেষ্টাটোত যি নেতৃত্ব দিছে, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। কওকচোন, কিমান বাঁহ কাটিলে, কিমান ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা, আৰু এই অঞ্চলত বাঁহ তেনেধৰণে কাটি লৈ যোৱাৰ পৰিকল্পনা, আৰু ক'ত ক'ত কি চলিছে? হয়, আমি পোনপ্ৰথমে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদদাতাসকলে, যিহেতু তেওঁলোকে সৰ্ব অসমত এই বানবিধ্বস্ত লোকসকলক এটা এনেকুৱা পৰিৱেশ এটা সৃষ্টি কৰিছে, যিসকলক সৰ্ব অসমে আহিবৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আৰু অসমৰ পৰা ভাৰতবৰ্ষ বাহিৰৰ পৰাও
বা ভাৰতৰ বাহিৰৰ পৰা আহি লোকসকলে সহায় কৰিছে। এতিয়া আপোনালোকে দেখিছে এই বানত বহু পৰিয়ালৰ একেবাৰে ঘৰ উটুৱাই লৈ গ'ল। বহু পৰিয়ালৰ একেবাৰে ঘৰখনত একেবাৰে থকা চালিখনলৈকো আজি নাই, একেবাৰে মুকলি আকাশৰ তলত আছে। তো গতিকে আমাৰ এই নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আৰু সদৌ অসম গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া দুইজনৰ আলোচনাৰ মৰ্মে তেওঁলোকে পৰহি এটা আলোচনা কৰে আৰু তেখেতলোকে এটা আলোচনাৰ জৰিয়তে এইটো পদক্ষেপ লৈছে যে যিমান পৰিয়ালৰ ঘৰসমূহ ভাঙি গ'ল, চৰকাৰে পকী ঘৰ নিদিয়া বা পকী ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰি থাকোঁতে যাতে সেইখিনি সময় লগা সেই সময়খিনিত মানুহে থাকিব পৰাকৈ ব্যৱস্থা কৰি যাতে প্ৰত্যেকটো তেনেকুৱা পৰিয়ালক দুটাকৈ ঘৰ মানে দুটা ৰুমৰ এটা ঘৰ বনাই দিব পৰা ব্যৱস্থা, বাঁহৰ ঘৰ দুটা ৰুমৰ ঘৰ বনাই দিব পৰা ব্যৱস্থা, টিঙৰ চালি এখন দি হয়। এতিয়া কথাটো হৈছে কিমান ঘৰ বনোৱাৰ প্ৰেম তামাং আৰু ময়ূৰ বৰগোহাঁই কিমান ঘৰ বনোৱাৰ পৰিকল্পনা কৰিছে? প্ৰায়তো আমাক টাৰ্গেট দিছে যে প্ৰায় 10,000 বাঁহ যোগাৰ কৰিবৰ কাৰণে কাটি পিনি 10,000টা বাঁহ যোগাৰ কৰিবৰ কাৰণে কৈছে। প্ৰায় 500তকৈও অধিক ঘৰ মানে তেওঁলোকে কৈছে যাৰ প্ৰয়োজনীয় সেইখিনি বনোৱাৰ কাৰণে এটা ব্যৱস্থা এটা কৰিম। ইয়াত কেৱল নেপালী খুঁটি প্ৰথমতে নেপালী খুঁটি কমল চাপৰি বিভিন্ন অঞ্চলত যিসমূহ ঘৰ ভাঙিছে প্ৰত্যেকৰে ঘৰটো বনাই দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিছে আৰু এই পৰ্ব আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ। কাইলৈ আমি 500মান বাঁহ কটাৰ ব্যৱস্থা কৰিলোঁ আৰু আজি আমি প্ৰায় 1000মান বাঁহ কাটি সৰ্বমুঠ 1500মান বাঁহ আজি আমি নেপালী খুঁটিলৈ পঠিওৱাৰ কাৰণে এটা ব্যৱস্থা এটা কৰি আছোগৈ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। বিশেষকৈ আমি কৈ আছিলোঁ প্ৰথমতে ৰেস্কিউ উদ্ধাৰ, তাৰপিছত তেওঁলোকক ৰিলিফ আৰু তৃতীয়টো পদক্ষেপ হৈছে ৰিহেবিলিটেশ্যন, তেওঁলোকৰ ঘৰটো পুনৰ নিৰ্মাণ কৰি দিয়া। ইতিমধ্যে 500 সেই ধৰণৰ ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। 500 বা তাৰো অধিক ঘৰ নিৰ্মাণ কৰি দিব লাগিব। ইতিমধ্যে অসমৰ ৰাইজ অৱগত হৈছে যিবোৰ অঞ্চলত বান বিধ্বস্ত বা বানৰ যিবোৰ অঞ্চল প্ৰভাৱিত হৈছে সেইবোৰ অঞ্চলত যিবোৰ ঘৰ আছিলে বিশেষকৈ কেঁচা ঘৰবোৰ সেই ঘৰ বুলিবলৈ নাই আৰু এতিয়া পলসে সেই ঘৰবোৰ পুতি পেলালে। গতিকে তেওঁলোকক এটা নতুন ঘৰ বনাই দিব লাগিব। আজি 11 দিন 12 দিন অতিবাহিত হৈ গ'ল, তেওঁলোক কিন্তু মুকলি আকাশৰ তলত বা সেই অস্থায়ী শিবিৰতে তেওঁলোকে দিন অতিবাহিত কৰিছে। গতিকে এনেধৰণেৰে বাঁহ কাটি ঘৰ বনোৱাৰ প্ৰয়াসটো যিটো তৃতীয় পৰ্যায়ৰ প্ৰয়াস, যেতিয়ালৈকে চৰকাৰী হস্তক্ষেপত তেওঁলোকে এটা পাৰ্মানেণ্ট ঘৰ নাপায় তেতিয়ালৈকে এনেধৰণেৰে বাঁহ কাটি সেইসকল ৰাইজক এটলিষ্ট কিছুদিনৰ কাৰণে সকাহ দিয়াৰ প্ৰয়াস এই ধৰণেৰে কৰা হৈছে। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে নাজিৰাৰ ৰহদৈ আলিৰ পৰা মই পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰণে। কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰাত শোকাবহ ঘটনা। পানী টেংকি চাফা কৰিবলৈ গৈ 4গৰাকী শ্ৰমিকৰ মৃত্যু। এটা অট্টালিকাৰ টেংকি চাফা কৰিবলৈ গৈ 4জন শ্ৰমিক তেওঁলোকে মৃত্যুক আঁকোৱালি লৈছে। টেংকিত প্ৰৱেশ কৰাৰ পিছতে অচেতন হৈ পৰিছিল দুগৰাকী শ্ৰমিক। অচেতন শ্ৰমিক দুজনক উদ্ধাৰ কৰিবলৈ গৈছিল আন 2 শ্ৰমিকে। পিছত টেংকিত আবদ্ধ হৈ পৰে আন 2জন শ্ৰমিক আৰু স্থানীয় লোকে 4জনক উদ্ধাৰ কৰিলে চিকিৎসালয়ত প্ৰেৰণ কৰে। চিকিৎসালয়ত এই 4জন শ্ৰমিকক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। মৃত 4গৰাকী লোক হৈছে নিলয় নন্দন পাল, দেৱাশিষ পাল আৰু চাম্পু। নিৰ্মীয়মান অট্টালিকাটোৰ স্বত্বাধিকাৰী গৌতম পালক ইতিমধ্যে আটক কৰা হৈছে। শোকাবহ ঘটনা কাছাৰত ঘটিছে। কাছাৰৰ নিজ জয়নগৰ কুমাৰপাৰাত এটা শোকাবহ ঘটনা। পানী টেংকি চাফা কৰিবলৈ গৈ 4জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। এটা অট্টালিকাৰ টেংকি চাফা কৰিবলৈ নামিছিল। টেংকিটোত এই 4জন শ্ৰমিক টেংকিত প্ৰৱেশ কৰাৰ পিছতে অচেতন হৈ পৰিছিল 2জন শ্ৰমিক। অচেতন শ্ৰমিক দুজনক উদ্ধাৰ কৰিবলৈ গৈছিল আন 2গৰাকী আৰু পিছত টেংকিত আবদ্ধ হৈ পৰে আন 2জন শ্ৰমিক। স্থানীয় লোকে 4জনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল। চিকিৎসালয়ত তেওঁলোকক মৃত ঘোষণা কৰিলে চিকিৎসকে। মৃত লোককেইজন হৈছে নিলয় নন্দন পাল, দেৱাশিষ পাল, চাম্পু আৰু নিৰ্মীয়মান অট্টালিকাটোৰ স্বত্বাধিকাৰীক ইতিমধ্যে গৌতম পালক আটক কৰা হৈছে। ये जो भी घटना हुआ है बहुत दुखद है और इसमें किस लिए हुआ, कैसे हुआ और क्यों हुआ है उसके लिए हमारा फॉरेंसिक टीम आ चुका है, वो अभी जांच कर रहा है। उनकी जांच की जो तथ्य सामने आएंगे वो उसके बिहाफ पे हम पूरा इंक्वायरी करेंगे और सबसे पहले अभी हम मेडिकल जा रहे हैं। उन लोग का क्या हालत है कैसा है वो देखिए। 4 लोग जो घायल हैं उनका अभी क्या स्टेटस है वो हम देखेंगे। ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে। অনিৰুদ্ধ, অত্যন্ত শোকাবহ ঘটনা। 4গৰাকী শ্ৰমিকে এটা পানীৰ টেংকি চাফা কৰিবলৈ গৈ তেওঁলোকে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। হয় গীতাশ্ৰী, এনেদৰে ঘটনা আজি ঘটিছে য'ত পানীৰ টেংকিখন বহুত দিন বন্ধ আছিলে। এইটো চাফা কৰিবৰ কাৰণে যেতিয়া যায় আৰু পানীৰ টেংকি বহুত দিন বন্ধ থাকিলে তাতে এটা গেছ ফৰ্ম হৈ যায় আৰু এই গেছ ফৰ্মৰ কাৰণে এই ঘটনাটো ঘটিছে। 4জনৰ মৃত্যু হৈছে আৰু পুলিচো তাতে স্পটত লোৱাৰ পিছত এই তদন্ত আৰম্ভ কৰিছে। ফৰেনচিকৰ টিমো আহিছে, এতিয়াও চলি আছে এই তদন্তখন আৰু যিমানখিনি আছে ডেড বডিখন পষ্টমৰ্টমৰ কাৰণে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হৈছে। গীতাশ্ৰী,
তথাপিও আৰক্ষীৰ ফালৰ পৰা কিবা জনোৱা হৈছে আৰু যেহেতু এজনক আটক কৰিছে স্বত্বাধিকাৰীগৰাকীক এই ধৰণৰ আচলতে ব্যৱস্থাত কোনো ধৰণৰ তেওঁলোকে যে সুৰক্ষা গিয়াৰ থাকে তেনেকুৱা ব্যৱহাৰ কৰা নহয় নেকি সচৰাচৰ গীতাশ্ৰী ইণ্টাৰেষ্টিংলি এনেদৰে ঘটনা এই অঞ্চলৰ একদম কাষতি 2 বছৰ আগত শিলচৰ ঘটিছিলে এটাই পৰিয়ালত 3জনৰ মৃত্যু ঘটিছিলে এই মাছিপুৰ অঞ্চলৰ ওচৰতে এটা ঠাইত 2 বছৰ আগতে এনেদৰে আজি আকৌ ঘটনাটো ঘটিছে তাতে এজনৰ পিছত এজন যেতিয়া সোমাইছিলে গেছ ফৰ্ম ভিতৰত হৈ যায় গেছ ফৰ্মৰ কাৰণে শ্বাস লোৱাটো কষ্ট হৈ যায় আৰু যিটোৰ কাৰণে এজনৰ পিছত এজন সোমাইছে আৰু তাৰ পিছত 4জনৰ মৃত্যু হৈছে পুলিচ এতিয়া তদন্ত চলাইছে স্পষ্ট কৰা নাই এডিশনাল এছপি কাছাৰ আমাক যেটো ভাষ্য দিছে নিজেই গৈছে এতিয়া শিলচৰ মেডিকেল কলেজত তাতে বডি কেইটা চোৱাৰ কাৰণে আৰু অলপ পিছতে আমাক জনাব কিয় কাৰণে হৈছিলে তদন্ত চলি আছে ফৰেনসিক টিম আহি পাইছে গীতাশ্ৰী হয় আমি বিদায় লৈছো আপোনাৰ পৰা অনুৰোধ ধন্যবাদ আমাক এইখিনি আপডেট আপুনি জনালে বানত ক্ষতিগ্ৰস্ত তিতাবৰৰ কৃষকসকলক আচলতে তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যৰে কঠীয়া সিঁচা পৰ্ব তিতাবৰত অনুষ্ঠিত হৈছে বিধায়ক ধীৰাজ কোৱালাৰ নেতৃত্বত কৃষি বিভাগৰ সহযোগত তিতাবৰৰ কেঁচাইখাটিত সিঁচা হৈছে কঠীয়া তিতাবৰ সমজিলাৰ 6খন ৰাজহ গাঁৱৰ প্ৰায় 1950 হেক্টৰ শালি খেতি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলালে বলিয়াপানে আৰু এই ক্ষতি পূৰণৰ বাবে মাধৱপুৰ আৰু বৰহুলা কৃষি চক্ৰৰ অন্তৰ্গত বৰহুলা কেঁচাইখাটি ইকৰাণী আৰু কাকহলি অঞ্চলক ধৰি 4টা কৃষি চক্ৰৰ 15 হেক্টৰ মাটিত উচ্চ গুণসম্পন্ন ধানৰ কঠীয়া সিঁচাৰ ব্যৱস্থা কৰা হৈছে মাত্ৰ 21ৰ পৰা 22 দিনৰ ভিতৰত এই কঠীয়াবোৰ পথাৰত ৰুবলৈ উপযোগী হৈ উঠিব বুলি জনাইছে কৃষি বিভাগে উৎপাদিত কঠীয়াসমূহ স্থানীয় কৃষকসকলক বিনামূলীয়াকৈ যোগান ধৰা হ'ব তিতাবৰ বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়াই তিতাবৰ বৰহুলা আৰু কেইবাঠাইতো এনেদৰে বৃহৎ ঠাইত কঠীয়া এক সিঁচা যি এক পৰ্ব আজি অনুষ্ঠিত কৰিছে মই বৰ্তমান উপস্থিত আছোঁ কেঁচাইখাটি বীজ ফাৰ্মত আছোঁ আৰু তেওঁ আজি শুভাৰম্ভ কৰিছে এনেদৰে কঠীয়া সিঁচাৰ যাতে বানাক্ৰান্ত তিতাবৰৰ যি 34খন গাঁও আছিলে সেই গাঁৱৰ ৰাইজে সুচাৰুৰূপে তেওঁ নিজৰ খেতিৰ দ্বাৰা সিঁচিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেদৰে এক বৃহৎ অঞ্চলত কঠীয়া ৰোপণ কৰিছে আৰু যাতে কোনো কঠীয়াৰ অভাৱ নহয় যাৰ বাবে নিজৰ খেতিৰ দ্বাৰা তেওঁলোকে নুৰুৱাকৈ থাকিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আচলতে কৃষি বিষয়াৰ পৰা ধৰি সমজিলা আয়ুক্ত আছে সকলোৰ পৰা লম মন্তব্য দ্বাৰা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে কৃষকৰ প্ৰতি লক্ষ্য ৰাখি এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে আচলতে বৰহুলা কেঁচাইখাটি ধৰি মাধৱপুৰ আৰু কেইবাঠাইতো যি কঠীয়া ৰোপণ কৰিছে আপুনি জানি মানে আমাৰ তিতাবৰ বিধানসভা সমষ্টিত প্ৰায় 900 হেক্টৰতকৈ অধিক ভূমি এইবাৰ বানে ক্ষতিগ্ৰস্ত কৰিলে কৃষক ৰাইজৰ যিটো কৃষিভূমি ইতিমধ্যে বহু কৃষিভূমিত ধান ৰুইছিলে তাৰপিছতো আচলতে বানে যথেষ্ট ক্ষতি কৰিলে যাৰ কাৰণে তেওঁলোকে যাতে খেতিটো একেবাৰে বাদ দিব লগা নহয় তেওঁলোকে যাতে পিছতীয়াকৈ হ'লেও ধান ৰুব পাৰে তাৰে এটা ব্যৱস্থা ইয়াতে আমাৰ তিতাবৰ মহকুমা কৃষি বিভাগ লগে আমাৰ সমজিলা প্ৰশাসন ময়ো বিশেষভাৱে যথেষ্ট চেষ্টা কৰিছিলোঁ যাতে কৃষকৰ আমি অলপ সকাহ দিব পাৰোঁ তো ইতিমধ্যে আমি বিনা 17 বুলি এটা খুব ভাল ভেৰাইটিজ যিটো আচলতে 22টা দিনত আজি যদি কঠীয়া সিঁচিছোঁ 22 দিনৰ পিছত আচলতে সেইখিনি ৰুব পৰা হয় আৰু সেই ভেৰাইটিজটো কৃষকসকলৰ কাৰণে বিশেষভাৱে আমাৰ যোৰহাট যিটো আমাৰ তিতাবৰ যিটো ৰাইচ ৰিচাৰ্চ চেণ্টাৰ আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু এতিয়া আমি ভাবোঁ যে এইটো আমি কেঁচাইখাটিত এইটো আৰম্ভ কৰিছোঁ ইয়াৰ লগে প্ৰায় 10ৰ পৰা 15 হেক্টৰ মাটিত আমি যাতে কঠীয়া সিঁচিব পাৰোঁ আৰু তাৰ দ্বাৰা যাতে মেক্সিমাম কৃষক যাতে উপকৃত হয় তাৰ কাৰণে চেষ্টা কৰিছোঁ নগাপাহাৰত অসম সীমান্তত প্ৰকৃতিৰ ৰুদ্ৰৰূপ ডেনগাঁও নকলাক আৰু টুৱেনচাঙত ভূমিস্খলনৰ ফলতে সৃষ্টি হৈছে সংহাৰৰ লাকৰ পৰা ম্যানমাৰ সীমান্তলৈ যোৱা চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দলটোৱে প্ৰত্যক্ষ কৰিলে এটা প্ৰলয়ৰ সংহাৰী ৰূপ যি দৃশ্য বন্দী হৈ থাকিল মোবাইলৰ কেমেৰাত নগাপাহাৰত বিভীষিকা ভূমিস্খলনত একাকাৰ ডেনগাঁও নকলাক টুৱেনচাং নাগালেণ্ডৰ অসম সীমান্ত প্ৰকৃতিৰ ৰুদ্ৰৰূপ বাইক ৰাইডাৰ্ছৰ মোবাইলত বন্দী 19 জুলাইৰ সংহাৰৰ দৃশ্য প্ৰলয়ৰ আৰম্ভণি ঘটিছিল 18 জুলাই নিশা
সেইদিনা পুৱা শিৱসাগৰৰ পৰা ম্যানমাৰ সীমান্তলৈ যাত্ৰা আৰম্ভ কৰিছিল লাকুৱাৰ চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দল। যাওঁতে সুচল আছিল বাটপথ, কিন্তু টুৱেনচাং হৈ নকলাক পোৱাৰ পাছতে সংঘাৰী ৰূপ ল'লে নগা পাহাৰৰ সেউজ প্ৰকৃতিয়ে। 18 জুলাই নিশাৰ পৰা 19 জুলাই পুৱালৈ ধাৰাবাহিক বৃষ্টিপাতৰ মাজতে ডেনত উপস্থিত হৈছিল বাইক ৰাইডাৰ্ছৰ দল। 19 তাৰিখে আমি যেতিয়া নকলাকৰ পৰা ডেনলৈ যেতিয়া যাত্ৰা কৰিছোঁ, বহুত ডাঙৰ ডাঙৰ পাহাৰৰ পৰা পানী আহিছে, পুৰা হেভি ৰেইনফল, পাৰ হ'ব নোৱাৰিলোঁ। প্ৰায় তেনেকুৱা 4-5টামান সৰু সুৰা আমি ঢেৰ অতিক্ৰম কৰিলোঁ, কিন্তু লাষ্টত এটা যিটো দেখিলোঁ সেইটোত আমি অতিক্ৰম কৰিব নোৱাৰিলোঁ, সেয়াৰ পৰা আমি ঘূৰি দিলোঁ। যাওঁতে ঠিকে আছিলে, যাওঁতে যিটো ৰাস্তা ফ্ৰী আছিলে, আহোঁতে সেইটো তাৰমানে বহুত দুৰ্গম হৈ গ'ল। ম্যানমাৰ সীমান্তৰ ডেনত ভূমিস্খলনৰ কালৰূপ দেখি ৰৈ দিবলৈ বাধ্য হ'ল দলটো। তাৰ পাছতে মৰণত হৰণ দি দলটোৱে আৰম্ভ কৰিলে উভতনি যাত্ৰা। আহি আছোঁ, পানী ইফালৰ পৰা নৈৰ পৰা বহুত জেগাত লেণ্ডশ্লাইড, মানে কিছুমান জেগাত পাহাৰ, গোটেই পাহাৰটো আহি পেলাই ৰাস্তাটোত পৰি দিছে। ঘৰলৈ আহিবই লাগিব, ৰাস্তা কাটি 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 কাটি। মোৰ লগৰ টিমৰ এটা ল'ৰা আছিলে, নুৰচাদ বুলি কয়, সি প্ৰায় 14খনমান বাইক পূৰা ফ'ৰ্চত অকলে পাৰ পাইছে। বহুত লেণ্ডশ্লাইড। আৰু আহি পেলাই তুলিত যিটো দেখিলোঁ, নদীখনৰ পাৰৰ পৰা প্ৰায় 500 মিটাৰ, ইফালে 500 মিটাৰ, ইফালে 500 মিটাৰ, একো নাই মানে। সেই যাত্ৰা আছিল অতি ভয়ংকৰ। মাত্ৰ 24 ঘণ্টাৰ পূৰ্বে মসৃণ হৈ থকা বাটপথৰ মাজেৰে বৈ আছিল এখন খৰস্ৰোতা। মাজে মাজে ভূমিস্খলনে বন্ধ কৰি পেলাইছিল পথ। প্ৰকৃতিৰ এই ভয়াৱহ ৰূপৰ মাজতো ধৈৰ্য নেহেৰুৱালে চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দল। ইজনে সিজনক সহায় কৰি দলটোৱে জয় কৰিলে মৃত্যু। এডভেঞ্চাৰ আৰু শিহৰণৰ অভিজ্ঞতা বুটলিবলৈ যোৱা চুকাফা ৰাইডাৰ্ছৰ 24জনীয়া দলটো ভাঙি গ'ল প্ৰকৃতিৰ সবাতোকৈ ভয়ংকৰ সংসাৰত। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বান বিধ্বস্ত অসমৰ কাষত বলিউড। অসমৰ বানপীড়িত সহায়ৰ বাবে আগবাঢ়ি আহিছে ইগৰাকীৰ পিছত সিগৰাকী বলিউডী তাৰকা। কোনোৱে যদি মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আৰ্থিক পুঁজি আগবঢ়াইছে, কোনোৱে অসমৰ বানপীড়িত সহায়ৰ বাবে আহ্বান জনাইছে দেশবাসীক। উজনি অসমৰ জলপ্ৰলয়ৰ ভয়াৱহ দৃশ্য দেখি আৱেগিক হৈ পৰিল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰ। অসমৰ জটিল ক্ষণত দেশবাসীক এক হৈ সহায়ৰ হাত আগবঢ়োৱাৰ আহ্বান জনোৱাৰ লগতে নিজৰ ফালৰ পৰাও পৰ্যাপ্ত অনুসাৰে তেওঁলোকে সহায়ৰ আশ্বাস দিছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। আৰু ইপিনে অসমৰ বানাক্ৰান্তৰ বাবে অভিনেতা কাৰ্তিক আৰিয়ানে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়ালে 1 কোটি টকাৰ সাহায্য পুঁজি। কাৰ্তিক আৰিয়ানৰ লগতে আয়ুষ্মান খুৰানাই মুখ্যমন্ত্ৰীৰ সাহায্য নিধিত প্ৰদান কৰে 11 লাখ টকা। ইতিমধ্যে বান বিধ্বস্ত অসমৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সলমান খান, আলিয়া ভাট, ভূমি পেডনেকাৰকে ধৰি কেইবাগৰাকীও বলিউড তাৰকা। आसाम का बहुत बुरा हाल है, प्रकृति का तांडव मचा हुआ है, प्रलयंकारी स्थिति प्रकृति ने वहाँ मचाई हुई है। ऐसे समय में मेरे भारतवासियों, सच्चे भारतवासियों, बस मैं यही कहूँगा कि सब इकट्ठे होकर, क्योंकि कैजुअलिटीज भी हो गई हैं, मानवता के लिए थोड़ा एक दूसरे का साथ दें, आगे आएं, कहीं भी जिस प्रकार की भी सहायता हो सकती है हम भी तत्पर हैं, आप भी तत्पर होइए। উজনিৰ 4 জিলা ঋণগ্ৰস্তৰ বানাক্ৰান্তলৈ কিছু সকাহ। 6 মাহলৈ বানাক্ৰান্তই ঘূৰাই দিব নালাগে কোনো ঋণ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বন্যাৰ্তলৈ এই সুবিধা। হোম লোন, কাৰ লোন, শিক্ষা ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত এবছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ পৰিশোধৰ সময়সীমা। কৃষি ঋণ, আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত প্ৰয়োজনত 2 বছৰ বঢ়াই ল'ব পাৰিব সময়সীমা। মীন ঋণ, ডেৰী ঋণৰ ক্ষেত্ৰতো লাভ কৰিব একে সুবিধা। আৰু ক্ষুদ্ৰ লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত 3 পৰা 7 বছৰলৈ বঢ়াই ল'ব পাৰিব ঋণ ঘূৰোৱা সময়সীমা। ষ্টেণ্ডাৰ্ড একাউণ্টৰ গ্ৰাহকসকলেহে লাভ কৰিব এই সকাহ। আৰু মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ষ্টেট লেভেল বেংকিং কমিটিৰ বিশেষ বৈঠকত এই সিদ্ধান্ত। ঋণগ্ৰস্ত লোকজন ক্ষতিগ্ৰস্ত হৈছে নে নাই সেই সন্দৰ্ভত অৱশ্যে পৰীক্ষা বেংকে কৰিব। বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকক ঋণ কিস্তি পৰিশোধৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ক্ষতিগ্ৰস্ত বন্যাৰ্তৰ বাবে চৰকাৰে ৰূপায়ণ কৰিব সকাহমূলক আঁচনি। 4খন জিলাত গ্ৰাহকে লোৱা বেংক ঋণৰ পৰিমাণ 11,400 কোটি টকা। আৰু 4খন জিলাত সক্ৰিয় হৈ আছে মুঠ 3.18 লাখ বেংক গ্ৰাহক। ৰিজাৰ্ভ বেংক, নাবাৰ্ডকে ধৰি কেইবাটাও বেংকৰ কৰ্তৃপক্ষ আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰিছিল এই বৈঠকত।
এতিয়া মই প্ৰথম আহিব খুজিছো হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন। এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। ইয়াৰ সৈতে বিদায় লম, নমস্কাৰ।